সপোন দেখা এটা সাধাৰণ কথা। ভাল বেয়া সপোন সকলোৱে দেখে, কিন্তু তাৰে কিছুমান সপোন দেখিলে মানুহৰ বিপদৰ আগজাননীও হ'ব পাৰে। আজি মই আপোনালোকক ক'বলৈ গৈছোঁ এই সপোনৰ বিষয়ে, যে কোনটো সময়ৰ সপোন আপোনাৰ কাৰণে ভাল আৰু আপুনি সৌভাগ্যৱান হ'ব পাৰে। জানো আহক। সপোন আচলতে 3 প্ৰকাৰৰ ব্যক্তিয়ে বেছিকৈ দেখে। 1 নম্বৰতে সেইজন যি বেমাৰত পৰি থাকে। দ্বিতীয়তে সেইজন যাৰ হাতত বেকা বেকি ৰেখা থাকে। আৰু তৃতীয়তে সেইজন যি বহুত বেছি চিন্তা কৰে। তেতিয়াহ'লে জানো আহক কেনেধৰণৰ সপোন সঁচা হয়। 1 নম্বৰতে যদি নিশা 10ৰ পৰা 12 বজাৰ ভিতৰত সপোন দেখে, তাৰ কিবা অৰ্থ নহ'বও পাৰে, কাৰণ এই সময়ত আপুনি টোপনিৰ প্ৰথম পৰ্যায়ত থাকে। সেইকাৰণে দিনত আপুনি যি কাম কৰে সেইবোৰে এইটো সময়ত দেখা যায়। 2 নম্বৰতে নিশা 12ৰ পৰা 3 বজাৰ ভিতৰত যি সপোন দেখা যায়, সেয়া আপোনাৰ বাবে এটা সংকেত হ'ব পাৰে। এনেকুৱা সপোন দেখিলে আপুনি টোপনিত বহু আচৰিত অনুভৱ কৰিব পাৰে। 3 নম্বৰতে আকৌ পুৱতি নিশা 3ৰ পৰা 6 বজালৈ দেখা সপোন সঁচা হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পৰা এইটো বুজিব পাৰি যে আপুনি যি সপোন দেখিছে সেইটো আপোনাৰ আশে-পাশে হৈ আছে। কিছুমান সপোন দেখা হয়, তাৰে কিছুমান সফল হোৱা সম্ভাৱনাও থাকে। 4 নম্বৰতে যি ব্যক্তিৰ হৃদয় চাফা হয় আৰু মনত বেলেগৰ প্ৰতি বেয়া ভাৱ নাথাকে, যিয়ে সঁচা মনেৰে পূজা প্ৰাৰ্থনা কৰে আৰু বেলেগৰ কষ্ট বুজি পায়, তেনেকুৱা ব্যক্তিৰ সপোন প্ৰায়ে সঁচা হয়। এনেকুৱা ব্যক্তিয়ে জীৱনত ঘটিব লগা বহুত ঘটনা সপোনতেই দেখে। উদাহৰণস্বৰূপে গৌতম বুদ্ধৰ দেউতাক, এবাৰ তেওঁ সপোনত 7টা দৃশ্য দেখিলে, যিবোৰ ৰাজকুমাৰ সিদ্ধাৰ্থৰ লগত জড়িত আছিল। সপোনৰ দ্বাৰা তেওঁ গম পাইছিল যে তেওঁৰ পুত্ৰ এজন সাধু হ'ব আৰু গোটেই বিশ্বজুৰি বিখ্যাত হৈ পৰিব। এনেকুৱা নহ'বলৈ তেওঁৰ দেউতাকে বহুত চেষ্টা কৰিছিল, কিন্তু তেওঁ অসফল হ'ল। 5 নম্বৰতে যদি আপুনি সপোনত ভগৱান বা দেৱী-দেৱতা দেখে, তেতিয়া ইয়াৰ অৰ্থ কি হয় জানেনে? সপোন শাস্ত্ৰৰ অনুসৰি সপোনৰ বিশেষ মহত্ব আছে। এই সপোনবোৰে আপোনাক কিবা নহয় কিবা ভৱিষ্যতৰ বিষয়ে সংকেত দিয়ে। ভগৱানৰ সপোন তেতিয়াহে দেখে যেতিয়া আপুনি ধাৰ্মিক প্ৰবৃত্তিৰ হয়, নহ'লে বা ভক্তি ভাৱ আছে কিন্তু কামৰ বাবে ব্যস্ত থাকে আৰু কোনোবা তীৰ্থস্থানলৈও যোৱা কথা ভাবি আছে। ভগৱান বিষ্ণু অৰ্থাৎ কৃষ্ণক যদি আপুনি সপোনত দেখে, তাৰ অৰ্থ হ'ল আপোনাৰ ভাগ্য উদয় হ'বলৈ হৈছে। জীৱনত যি কষ্ট আছে সেইবোৰ নাইকিয়া হ'ব হৈছে। আপোনাৰ প্ৰেম সফল হ'ব। ভগৱান বিষ্ণুক সপোনত দেখা অৰ্থ হ'ল সুখ আৰু সমৃদ্ধি আপুনি পাবলৈ গৈ আছে। যদি আপুনি সপোনত কেতিয়াবা শ্ৰীকৃষ্ণৰ প্ৰেয়সী ৰাধাক দেখে, তেনেহ'লে তাৰ অৰ্থ হ'ল আপোনাৰ জীৱনলৈ সুখ আহিবলৈ হৈছে। আকৌ যদি আপুনি কেতিয়াবা লক্ষ্মী দেৱীক সপোনত দেখা পাইছে, তেনেহ'লে বহুত শুভ বুলি কোৱা হৈছে। লক্ষ্মী দেৱী সুখ, সমৃদ্ধি আৰু ধনৰ প্ৰতীক। লক্ষ্মী দেৱীক সপোনত দেখা মানে আপোনাৰ ব্যৱসায়ত লাভ হ'ব। ভগৱান ৰামক সপোনত দেখা মানে সোনকালেই জীৱনত কিবা সফলতা পাব। আৰু যদি মা সীতাক আপুনি সপোনত দেখা পাইছে, তেনেহ'লে আপুনি বহুদিনৰ পৰা কৰি থকা কামটো আপোনাৰ সফল হ'ব। যদি আপুনি সপোনত শিৱ বাবাক দেখিছে, তাৰ অৰ্থ হৈছে আপুনি ভক্তি মাৰ্গত উন্নতি কৰিছে, লগতে পাপ আৰু বিপদ নাইকিয়া হোৱাৰ সম্ভাৱনা আপোনাৰ আছে। যদি হনুমান বাবাক সপোনত দেখে, তেতিয়া আপুনি ভয়ৰ ওপৰত জয় লাভ কৰিব, লগতে শত্ৰু নাশৰো সংকেত।
সপোনত যদি আপুনি কেতিয়াবা মা দুৰ্গাক দেখা পাইছে তেনেহ'লে এইটো হৈছে আপোনাৰ কাৰণে অৰ্থ অহাৰ শক্তিৰ প্ৰতীক, লগতে ৰোগৰ বিনাশৰো সংকেত। গণেশ বাবাক যদি সপোনত দেখা পাইছে তাৰ অৰ্থ হৈছে যিমান আপোনাৰ কাম সফল হোৱা নাই এই সকলোবোৰ কাম আপোনাৰ সফল হ'বলৈ গৈ আছে। যদি আপুনি কেতিয়াবা মা সৰস্বতী দেৱীক সপোনত দেখা পাইছে তেনেহ'লে তাৰ অৰ্থ হ'ল শিক্ষা দীক্ষাত আপুনি বহুত আগবাঢ়ি যাব। যমৰজাক যদি সপোনত দেখা পাইছে তাৰ অৰ্থ হ'ল আপুনি দীৰ্ঘায়ুৰ গৰাকী হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আৰু আপোনালোকৰ কোনটো মিলিছে জনাবলৈ নাপাহৰিব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।